তিনিচুকীয়া পৌৰসভাৰ একমাত্ৰ আপৰ সদস্য ধীৰাজ সিঙৰ বিজেপিত যোগদান। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত বিজেপিত যোগদান কৰে ধীৰাজ সিঙে। হোটেল এৰোমা ৰেচিডেন্সিত যোগদান কাৰ্যসূচী। আমি পুনৰবাৰ দৰ্শকসকলক জনাইছো তিনিচুকীয়া পৌৰসভাৰ একমাত্ৰ আপৰ সদস্য ধীৰাজ সিঙৰ বিজেপিত যোগদান। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত বিজেপি দলত যোগদান কৰে ধীৰাজ সিঙে। হোটেল এৰোমা ৰেচিডেন্সিত এই যোগদান কাৰ্যসূচী। পাব্লিকে আমাক শিকাইছে এইটো পাব্লিকৰ কাম কৰিবলৈ কাৰণে পাব্লিকৰ কাৰণে ভাল কাম কৰিবৰ কাৰণে তো মোৰ এইটো আশা আছে মই যে এতিয়া বিজেপি জইন কৰি পাব্লিকৰ কাৰণে আৰু ভালকৈ এইটোত আমি চেষ্টা কৰিম যে আৰু ভালকৈ পাব্লিক যিমান ফেচিলিটি দিব পাৰোঁ আমাৰ ফালেদি এইটোত আমি দিয়াম। এইটো মোৰ ফালেদি এইটোৱে জনাম যে মোদী চৰকাৰৰ নেতৃত্বত আৰু আমাৰ ডাঙৰীয়া হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যিহেতু আপোনাৰ এতিয়া যে নিৰ্বাচনত আপোনাৰ সোণোৱাল দা নামিছে আমাৰ ইয়াত আৰু সঞ্জয় দা আছে আগৰ পৰা ইয়াত। তো এইটো বিষয়লৈ যদি মই চাবলৈ যাওঁ আমাৰ ইয়াত মানে তিনিচুকীয়া স্পেচিয়েল তিনিচুকীয়াৰ কাৰণে এটা ভাল মানে খবৰ আহিবলৈ গৈ আছে এইটো।